নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 ৰ বিশেষ অনুষ্ঠান 24 ঘণ্টা সাব ইন্সপেক্টৰ পৰীক্ষাৰ খেলিমেলিক কেন্দ্ৰ কৰি নতুন নতুন তথ্য সমুখলৈ আহি আছে হঠাৎ দেখা গ'ল এই কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবনক গ্ৰেপ্তাৰ কৰা হৈছে দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে জোৱা নিশাতে গ্ৰেপ্তাৰ কৰা হ'ল আসলতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে জিপি সিং আজি টুইট কৰি কৈছে পাটাছাৰ কুচি ওচৰৰ বা জীৱন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু আৰক্ষীৰ বাবে লজ্জাৰ বিষয় যে কালি আমি সন্ধিয়াতে দিবন ডেকাৰ টেলিফোনিক বাৰ্তালাপ প্ৰচাৰ কৰিছিল য'ত দিবনে আমাৰ সাংবাদিক বিনয় কলিতাক কৈছিল যে মই আত্মসমৰ্পণ কৰিবলৈ পত্নীৰ সৈতে আহি আছোঁ ক'ত আত্মসমৰ্পণ কৰিছিল কোৱা নাছিল অৰ্থাৎ দিবনক আৰক্ষীয়ে বিচাৰি পোৱা নাছিল দিবনে ধৰা দিছিল পিকে দত্তই যদি ধৰা নিদিয়ে হয়তো পিকে দত্তকো ধৰিব নোৱাৰিব দিবনে ধৰা দিছিল কাৰণে ধৰি আত্মসমৰ্পণ বুলি নকৈ আসলে লজ্জাবোধ কৰি আত্মসমৰ্পণ বুলি নকৈ পাটাছাৰ কুচিত আৰক্ষীয়ে ব্যাপক হাৰত তালাচী চলাই দিবনক গ্ৰেপ্তাৰ কৰিছে বুলি দাবী কৰিছে অথচ তাৰ আগতে দিবনে আমাক কৈছিল যে মই সাৰেণ্ডাৰ কৰিবলৈ আহি আছোঁ এই সমগ্ৰ বিষয়ৰ ওপৰত কথা পাতিম যে দিবনৰ আসলতে আত্মসমৰ্পণক লৈ বিভিন্ন পৰ্যায়ত আলোচনা চলিছে আৰক্ষীয়ে বাহবা ল'ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে বাহবা ল'ব বিচাৰিছে প্ৰকৃততে দিবনৰ আটক আসলতে এখন নাটকৰ নৃত্যনাটিকা দেখি দিবনৰ নৃত্যনাটিকাৰ ওপৰত বিতং তথ্য পাতিম কিন্তু তাৰ আগতে আমি আজি দেখুৱাব বিচাৰিছোঁ আজি CGM কোৰ্টত দিবনক হাজিৰ কৰা হৈছিল নিৰাপত্তা বেষ্টনীৰ মাজত মহানগৰী ক্ৰাইম ব্ৰাঞ্চে দিবনক লৈ আহিছিল এয়া দেখা গৈছিল আদালত চৌহদত দিবনক লৈ গৈছে চৌদিশৰ পৰা সাংবাদিকে দশম আৰক্ষী বেটেলিয়নত দিবনক যোৱা নিশা ৰখা হৈছিল আজি CID আৰু বিশেষকৈ ক্ৰাইম ব্ৰাঞ্চে লৈ যায় মাজত এজন দিবন ডেকা মুখত সেউজীয়া এখন মাস্ক পৰিধান কৰি লৈছে তেওঁক লৈ যোৱা হ'ল আৰু তেওঁক 7 দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছিল কিন্তু ন্যায়ালয়ে তেওঁক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে অৰ্থাৎ এতিয়া দিবন লগত থাকিব আৰক্ষীৰ লগত আৰু এইখিনি তেওঁক জেৰা কৰা হ'ব এতিয়া প্ৰশ্ন হৈছে দিবনক পাটাছাৰ কুচিত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি কোৱা হৈছে কিন্তু দিবন আসলে আত্মসমৰ্পণ কৰিবলৈ আমাক কৈছিল আৰু দিবন আত্মসমৰ্পণ কৰাৰ উদ্দেশ্য আহি আছিল এইখিনিতে বহুবোৰ প্ৰশ্ন সমুখলৈ আহিছে এই সমগ্ৰ প্ৰশ্নৰ ওপৰত বিতং বিশ্লেষণ কৰিম আমি ভাবোঁ এই বিশ্লেষণৰ ওপৰত বিতং তথ্য আমাৰ দুজন ৰিপৰ্টাৰ বিশেষকৈ ক্ৰাইম ৰিপৰ্টাৰ বিনয় কলিতা আৰু সাইফুদ্দিন আহমেদে আমাক বিতংভাৱে জনাব পাৰিব এই মুহূৰ্তত মোৰ লগত সংযোগ হৈছে আমাৰ দুই সাংবাদিক বিনয় কলিতা আৰু সাইফুদ্দিন আহমেদ বিনয় কলিতা মই প্ৰথমে আপোনাৰ ওচৰত যাব বিচাৰিছোঁ যে কালি আপুনি ব্ৰেকিং নিউজ কৈছিল প্ৰথম আপুনি ব্ৰেক কৰিছিল আপোনাক দিবন ডেকাই ফোন কৰি কৈছিল যে মই আত্মসমৰ্পণ কৰিবলৈ গৈ আছোঁ টেলিফোনিক বাৰ্তালাপটো যদি আমাৰ লগত আছে আমি চাব বিচাৰিম টেলিফোনিক বাৰ্তালাপ চাই ল'বলৈ টেলিফোনিক বাৰ্তালাপটোত কৈছিল যে আত্মসমৰ্পণ কৰিবলৈ গৈ আছে মই সাইফকো বিচাৰিছোঁ সাইফৰ লাইট কটা গৈছে আমি টেলিফোনিক বাৰ্তালাপটো প্ৰথমে দৰ্শকক শুনাই ল'ব বিচাৰিছোঁ কালি যিটো দিবন ডেকাই কৈছিল কোৱা নম্বৰ কিবা আছে নেকি তোমালোকৰ কোৱা নম্বৰ নাই তাক মোৰ তাতে পাব তোমালোকে পাম ন ক'ত কৰে সেইটো ক'বাতে মোক জনাবা হেল্ল' দিবন বিনয় মই চাৰেণ্ডাৰ কৰিব আহি আছোঁ ক'ত কৰিবা তাতে শুন মই এতিয়ালৈকে লোকেশ্যন গম পোৱা নাই ঠিক আছে কথা পাতিম মই ঠিক আছে কথা পাতি গুৱাহাটীত হ'ব পাৰে ঠিক আছে মই চাৰেণ্ডাৰ কৰিব আহি আছোঁ ঠিক আছে যাতে অনুসন্ধান প্ৰক্ৰিয়া যাতে হেৰি নহয় মানে বিঘ্নিত নহয় তাৰ বাবে মানে মই আহি মানে চাৰেণ্ডাৰ কৰিব আহিছোঁ ক'ত কৰিবা এতিয়া একো টাইম হেৰি দিয়া নাই জেগা টাইম চাইম জেগা চেগা একো নাই ঠিক আছে মই চাৰেণ্ডাৰ কৰিব আহি আছোঁ এতিয়া আহি আছা তুমি মুঠতে ৰাতিৰ ভিতৰত হৈ যাব ঠিক আছে চেডি হৈ যাবানে নে ক'ত ক'তবা যাওঁ না মই আমাৰ দুই সাংবাদিক বিনয় কলিতা আৰু সাইফুদ্দিনৰ সৈতে কথা পাতিব বিচাৰিছোঁ মই বিনয় প্ৰথম জানিব বিচাৰিছোঁ কালি টেলিফোনিক বাৰ্তালাপটোত দেখা গৈছিল যে ফোনটো এগৰাকী মহিলাই ধৰিছিল অৰ্থাৎ দিবনৰ পত্নীৰ ফোন মই জানিব বিচাৰিছোঁ ফোনটো বিনয় কলিতাই দিবনৰ পত্নীলৈ কৰিছিল দিবনৰ পত্নীয়ে বিনয়লৈ কৰিছিল প্ৰথম কথা 2 নম্বৰ এইকেইদিন বিনয় কলিতাৰ মই জানিব বিচাৰিম দিবনৰ পত্নী গুৱাহাটীত আছিল নেকি আৰু বিনয়ে দিবনৰ পত্নীৰ সৈতে এইকেইদিন যোগাযোগ কৰিব পাৰিছিল নেকি প্ৰথম কথা যে কালি ফোন কলটো কোনে কৰিছিল দিবনে নিজে কৰিছিল নে বিনয়ে কৰিছিল নে বিনয়লৈ কৰিছিল নে গোটেই বিষয়টো অলপ মই বিনয়ৰ পৰা জানিব বিচাৰিম
হয় নিশ্চয়কৈ অতনু এই মুহূৰ্তত ক'ব লাগিব আচলতে জীৱনৰ পত্নীয়ে যোৱাকালি যেতিয়া নিশা প্ৰায় 7:15 তেতিয়া মোক ফোন কৰিছিলে আৰু পূৰ্বৰ পৰা আচলতে মই জীৱন যেতিয়াৰ পৰা আত্মগোপন কৰি আছিলে তেতিয়াৰ পৰা আচলতে জীৱনৰ পত্নীৰ সৈতে যোগাযোগ কৰি আছিলোঁ আৰু জীৱনৰ পত্নীয়ে যোৱাকালি বিভাৰাণী কলিতাই 7:15 মোক ফোন কৰিছিলে আৰু ফোন কৰি মোক এটা কথা স্পষ্টকৈ কৈছিলে যে জীৱনে আত্মসমৰ্পণ কৰিব ক'ত নকৰিব সেই বিষয়ত কোনো ধৰণৰ তেওঁৰ হাতত তথ্য নাছিলে আৰু সেইখিনি সময়ত ফোনটো সেই সময়ত বিভাৰাণী কলিতাৰ লগত একেখন গাড়ীতে দিব নাছিল নিশ্চয়কৈ জীৱনৰ লগত সেই মুহূৰ্তত পত্নী আছিলে আৰু সেই মুহূৰ্তত কোনো স্থানৰ কথা কোৱা নাছিল যদিও কিন্তু এটা কথা ঠিক যে জীৱনৰ লগত সেই মুহূৰ্তত পত্নী আছিল আৰু পত্নীয়ে সেই মুহূৰ্তত ফোনটো জীৱনক দিছিলে আৰু জীৱনে ফোনটো লৈ পেলাই এটা কথা মোক স্পষ্টকৈ কৈছিলে যে বিনয় মই আত্মসমৰ্পণ কৰিব গৈ আছোঁ যাতে তদন্তত কোনো ধৰণৰ বিসংগতি নহয় ঠিক আছে মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ বিনয় জীৱনৰ পত্নীয়ে আপোনালৈ যিটো কল কৰিছিল সেইটো তেওঁৰ নিজা ফোন নম্বৰ ক'ৰ পৰা কৰিছিল বেলেগ নম্বৰৰ পৰা কৰিছিল হয় সেইটো তেওঁৰ বিভাৰাণী কলিতা নিজৰ ফোন নম্বৰ আৰু সেই বিভাৰাণী কলিতা মোক আজি কিছুদিনৰ পৰা ফোন কৰি আছিলে আৰু সেই নাম্বাৰটোৰ পৰা কালি মোক ফোন কৰিছিলে 7:15 আৰু ফোন কৰি তেওঁ এটা কথা স্পষ্টকৈ কৈছিলে যে জীৱনে আত্মসমৰ্পণ কৰিব গৈ আছে কোন স্থানত কৰিব ক'ত কৰিব কেই মুহূৰ্তত কেই বজাত কৰিব সেই বিষয়ত তেওঁ কোনো ধৰণৰ কথা কোৱা নাছিলে সমৰ্পণ কৰা বুলি মই যাম মই চাইফুদ্দিনৰ ওচৰত যাব বিচাৰোঁ চাইফুদ্দিন দেখা গৈছিল যে কেইদিনমানৰ আগতে CIDয়ে দিবন কলিতাৰ ঘৰত তালাচী চলাইছিল সেই সময়ত নিশ্চয় বিভাৰাণী কলিতা আছিল কিবা জব্দ কৰিছিল নেকি বা আৰক্ষী তাত বিভাৰাণী কলিতাৰ মোবাইল নম্বৰলৈ দিবনে ঘনে ঘনে কণ্টেক্ট কৰিছিল কিবা তথ্য উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল নেকি চাইফুদ্দিন হয় অতনু ভূঞা অতি লক্ষণীয় বিষয় যে ইতিমধ্যে CIDয়ে প্ৰায় 3 দিন পূৰ্বে বিভাৰাণী অৰ্থাৎ দিবন ডেকাৰ হেঙ্গাবাৰীত থকা ফ্লেটটোত ৰেড কৰিছিল আৰু পত্নীৰ ওচৰৰ পৰা আচলতে যি দিবন ডেকাৰ লেপটপ সেই লেপটপ উদ্ধাৰ কৰিছিল আৰু তাৰ পিছতে আচলতে বিগত দিনসমূহত যি দিবন ডেকা যি পলাতক হৈ আছিল আৰক্ষীয়ে য'ত 1 লাখ টকা ঘোষণা কৰিছে তাৰ মাজত এনেধৰণৰ এক পাকচক্ৰ যে আচলতে যোৱাকালি যি ধৰণৰ এটা আমালৈ ফোন আহিল তেওঁ আত্মসমৰ্পণ কৰাৰ কথা কৈছে আৰু তাৰ পিছতে সমগ্ৰ এক তৎপৰতা দেখা গ'ল কাৰণ আমি যোৱাকালিও যি খবৰ আহিছিল বা তেওঁ গুৱাহাটীত প্ৰথমে আত্মসমৰ্পণ কৰাৰ তথ্য আমাৰ আগত সদয় কৰিছিল যাৰ বাবে হয়তো আমি প্ৰায় জালুকবাৰী বা বিভিন্ন অঞ্চলত বিভিন্ন সময়ত থকা কথা উল্লেখ কৰিছোঁ আৰু এটা কথা স্পষ্ট কৈ দিব বিচাৰিছোঁ যে অতনুভাৱে আচলতে এয়া আত্মসমৰ্পণ নে তেওঁ আৰক্ষীক ধৰা দিছে বা আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে অতি এটা ৰহস্যজনক বিষয় আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ চাইফুদ্দিন মই যাম এইখিনি সৰু প্ৰশ্ন এটা আছে যে এটা সাধাৰণ কথা এটা এজন সাধাৰণ সাংবাদিক হিচাপে প্ৰশ্ন জানিব বিচাৰিছোঁ দিবন ডেকা পলাতক PK দত্ত পলাতক এইখিনি সময়ত আৰক্ষীৰ প্ৰধান কৰ্তব্য কি হ'ব লাগিছিল তেওঁলোকৰ মোবাইল ফোন ট্ৰেক কৰিব লাগিছিল স্বাভাৱিকতে তেওঁলোকৰ মোবাইল ফোন তেওঁলোকে ট্ৰেক কৰিবলৈ চেষ্টা চলাইছে কিন্তু দুইটা মোবাইল ফোন বন্ধ PK দত্তৰ মোবাইল ফোনো তেওঁলোকে বিচাৰি পোৱা নাই দিবনৰ মোবাইল ফোনো পোৱা নাই PK দত্তৰ পত্নীও একেলগে PK দত্তৰ লগত গৈছে গতিকে PK দত্তৰ পত্নীৰ মোবাইল ফোন চুইচ অফ আছে এনে অৱস্থাত PK দত্ত হওক দিবন ডেকাই হওক স্বাভাৱিকতে ঘৰৰ পৰিয়ালৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবলৈ চেষ্টা চলাব তাৰ বাবে একমাত্ৰ উপায় হৈছে মোবাইল ফোন এনে অৱস্থাত PK দত্ত হয় বা দিবেনে এটা নতুন মোবাইল ল'ব নতুন সিম ফোন ল'ব পত্নীক ফোন কৰিব আৰু যদিহে পত্নীৰ মোবাইল ফোন যদিহে আৰক্ষীয়ে CIDয়ে যদি ট্ৰেক কৰিলেহেঁতেন সেই ফোনটোত অহা নতুন নম্বৰবিলাকৰ লোকেশ্যন চাই দিবন ক'ত আছে নিশ্চয় ধৰিব পাৰিলেহেঁতেন একেটা ঘটনা PK দত্তৰ ক্ষেত্ৰতো PK দত্তৰ পৰিয়াললৈ নিশ্চয় PK দত্তৰ পত্নী আৰু তেওঁৰ ফোন আহি আছে অচিনাকি নম্বৰৰ পৰা যিটো অচিনাকি নম্বৰ কোনোদিনা অহা নাছিল সেই যদি ট্ৰেক যদি আৰক্ষীয়ে কৰিলেহেঁতেন সেই অচিনাকি নম্বৰ নিশ্চয় আৰক্ষীয়ে ট্ৰেক কৰিব পাৰিলেহেঁতেন মই এই কথাটো বিনয়ৰ পৰা জানিব বিচাৰিছোঁ যে ক্ৰাইম ৰিপৰ্টাৰ যে এইটো আৰক্ষী ডাঙৰ ভুল নহয়নে তেওঁলোকে পত্নীলৈ জীৱনৰ কিন্তু যোগাযোগ আছিল যেন লাগি আছিল কিয়নো পত্নীক তেওঁ মাতি লৈ গৈছিল চাৰেণ্ডাৰ কৰিবলৈ গুৱাহাটীৰ পৰা তেওঁ গৈছিল পাটাচাৰকুচি বা য'তেই লগক এতিয়া আৰক্ষীয়ে তেওঁলোকৰ মোবাইল ফোনখন ট্ৰেক কৰাত আচলতে ব্যৰ্থ হৈছিল নেকি অৰ্থাৎ দিবনৰ পত্নী অথবা একেটা ঘটনা PK দত্তৰ পৰিয়ালৰ ক্ষেত্ৰতো হ'ব পাৰে বিনয় হয় নিশ্চয়কৈ আচলতে চুৰ ডকাইত যদি হয় চুৰ ডকাইতৰ ক্ষেত্ৰত কিন্তু সেই যিখিনি কথা কৈছে আপুনি সেই কথাখিনিয়ে প্ৰযোজ্য হয় কিয়নো মোবাইল ফোন ট্ৰেক কৰা হয় তেওঁৰ যিখিনি ঘনিষ্ঠ কাৰ লগত তেওঁ যোগাযোগ কৰিছে সেই নম্বৰখিনিৰ লগত যোগাযোগ কৰা হয় কিন্তু সেই নম্বৰখিনি কোনোদিন ট্ৰেচ কৰা নাছিলে আৰক্ষীয়ে যিহেতু বিভাৰাণী কলিতা দিবনৰ ৱাইফ দিবনৰ পত্নী সেই বিভাৰাণী কলিতাই বাৰে বাৰে মোৰ লগত যোগাযোগ কৰিছে বিভাৰাণী কলিতাৰ যদি ফোন নম্বৰটো ট্ৰেচ কৰা হ'লে তেতিয়াহ'লে দিবন ক'ত আছে সেই লোকেশ্যনটো আৰক্ষীয়ে পালে হয় কিন্তু আৰক্ষীয়ে
আৰক্ষীয়ে কিন্তু দিবন ক'ত লুকাই আছে সেই তথ্য নাপালে, কিন্তু তাৰপিছত কিন্তু দিবনে আত্মসমৰ্পণ কৰিব আহিছে। কিন্তু দিবনে আত্মসমৰ্পণ কিন্তু আৰক্ষীয়ে এটা ক্ৰেডিট ল'ব বিচাৰিছে সেয়া গ্ৰেপ্তাৰ বুলি। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে দিবনে যেতিয়া আত্মসমৰ্পণ কৰিব আহিছে তাৰ পূৰ্বে কিন্তু DY365ৰ সৈতে যোগাযোগ হৈছিলে, আৰু DY365 সম্পূৰ্ণ কথা কৈছিলে যে মই আত্মসমৰ্পণ কৰিব গৈ আছোঁ। গতিকে সেই আত্মসমৰ্পণ কৰিব যোৱাৰ আঁৰত কিন্তু দিবন যে গৈছিলে, কিন্তু এই মুহূৰ্তত যে সেই PK দত্তই হওক বা দিবনে হওক তেওঁলোকৰ পৰিয়ালৰ লোকৰ কোনো নম্বৰ কিন্তু ট্ৰেছ কৰা নহ'ল। একজেক্টলি মই এতিয়া কৈছোঁ যে মই বিনয় এইটো পন্থাত যদি কেনেকৈ দিবনে আত্মসমৰ্পণ কৰিলে PK দত্তৰ পৰিয়ালৰ যদি মোবাইল ফোন ট্ৰেক কৰা নহয়, অচিনাকি নম্বৰ নতুনকৈ যিবোৰ নম্বৰ আগতে অহা নাছিল, হঠাৎ আজি এসপ্তাহৰ পৰা যদি সেই নম্বৰবোৰে পৰিয়ালৰ কন্যা বা তেওঁৰ পৰিয়ালৰ সদস্য ঘনে ঘনে ফোন আহিছিল, স্বাভাৱিকতে সেয়া সন্দেহজনক নম্বৰ সেই চিমবোৰৰ পৰা PK দত্তই ফোন কৰিব পাৰে। যদি তাক ট্ৰেক কৰিব চেষ্টা নকৰে, হয়তো PK দত্তকো জীৱনত আৰক্ষীয়ে ধৰিব নোৱাৰিব, যি ধৰণে ৰাকেশ পালৰ ভাতৃক ধৰিব নোৱাৰিলে। ইচ্ছা কৰিলে PK দত্তই এদিন আত্মসমৰ্পণ কৰিব, নহ'লে আৰক্ষী ব্যৰ্থ হ'ব লাগিব। আত্মসমৰ্পণ কৰাৰ পিছত হয়তো PK দত্তকো ধৰি ক'ব যে আমি গ্ৰেপ্তাৰ কৰিছোঁ। আজি দিবনৰ ক্ষেত্ৰত কোৱা হৈছে যে দিবনক পাটাচাৰকুচিত তালাচী কৰি থকা অৱস্থাত ধৰা হৈছে, কিন্তু পাটাচাৰকুচিৰ আমাৰ সংবাদদাতা বজালী সংবাদদাতা প্ৰণৱে আজি মোক জনাইছে, কালি নিশাই আমি যেতিয়া খবৰ দিছিলোঁ প্ৰণৱে পাটাচাৰকুচিত থানাত যাওঁতে OC নাছিল, থানাত কোনো বিষয়ববীয়া নাছিল। OCক ফোন কৰোঁতে OCয়ে কৈছে মই এই বিষয়ে নাজানো। SPক ফোন কৰোঁতে SPয়ে ওলোটাই খুজিছে আপুনি কেনেকৈ জানিলে, আৰু ৰাষ্ট্ৰীয় ঘাইপথত তেতিয়া কোনো ধৰণৰ তালাচী চকী আৰক্ষী নাছিল, অথচ আৰক্ষীয়ে দাবী কৰিছে তালাচী চকী পাতি আছিল আৰু তেওঁলোক ৰখি আছিল। আহোঁতে দিবন ডেকাক আহোঁতে তেওঁলোকে গ্ৰেপ্তাৰ কৰে, অথচ দিবন ডেকাই ইয়াৰ পূৰ্বে কৈছে তেওঁ আত্মসমৰ্পণ কৰিবলৈ গৈ আছিল। এই ক্ষেত্ৰত সংবাদ মাধ্যম একাংশ সংবাদ মাধ্যম ওলাইছে যে পাটাচাৰকুচিৰ হাবি ধাবা নামৰ ধাবাখনত দিবনে পত্নীৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁৰ পৰা তেওঁক আটক কৰিছিল। কিন্তু বাস্তৱতে সেয়া সত্যনে? আমাৰ সাংবাদিক প্ৰণৱে সেই ধাবাখনৰ পৰা গৈ আজি কি দেখিলে সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কালি ক'লে তেওঁতো আমাৰ এতিয়া অহাই নাই, তেওঁ অহা নাই। এইটো আপোনাৰ ভুৱা নিউজ এটা দিছে উলিয়াই, এইটোতো ভুৱা নিউজ। যে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ কোনোবা ব্যক্তি আহিছিলে নেকি? বেলেগ মানুহ আহি আছে, বেলেগ কাষ্টমাৰ আহি আছে, কিন্তু তেওঁলোকৰ লগত তেনেকুৱা মানুহ দেখা নাই কোনো। যে আমাৰ আন এজন যি চাৰ্ভ কৰে ইয়াতে হোটেলৰ বয় হিচাপে এই ৰেষ্টুৰেণ্টৰ, তেওঁ সুধিছে যে নিশা আহাৰ গ্ৰহণ কৰিবলৈ কোনোবা আৰক্ষীৰ গাড়ী বা তেনেকুৱা কোনোবা ব্যক্তি আহিছিল নেকি? ৰাতি 8টা বজাৰ পৰা কাষ্টমাৰ নাছিলে, মোটামুটি 9:30 বজাত এখন টেবুল লাগিছিল, সেইখন কিন্তু তেখেত নাছিল। আমি ঠিক তেনেকুৱা গম নাপাওঁ, আৰু আমি তেনেকুৱা ব্যক্তি কোনো ধৰণৰ আমি দেখাও নাই, আৰু সেনেকুৱাই গম নাপাওঁ। আৰু দিবন ডেকা ইয়াত যে ওলাইছে, একাংশ সংবাদ মাধ্যমত ওলাইছে যে দিবন ডেকা ইয়াত আত্মগোপন কৰিছে ৰিচৰ্ট, আচলতে থকা ৰুম আছে নেকি? ইয়াত আপোনাৰ থকা ৰুম নাই, আমাৰ এটাই ৰুম আছে, তাত আপোনাৰ ষ্টাফৰ ল'ৰাবিলাক থাকে, আৰু ভিতৰত আপোনাৰ ৰেষ্টুৰেণ্ট এখন ধাবাও নহয়, আৰু ৰিজৰ্ট বুলি এইটো একদম ভুৱা বাতৰি ওলাইছে, এইটো একদম ভুৱা বাতৰি ওলাইছে। আমাৰ ইয়াত থকা ব্যৱস্থা নাই আপোনাৰ, আমাৰ এই 4টা কটেজ আছে আৰু ভিতৰৰ ৰেষ্টুৰেণ্টখন আছে, এইখিনিয়ে আমাৰ। আমাৰ লগত দুজন সাংবাদিক আছে, আমাৰ ক্ৰাইম ৰিপৰ্টাৰ আছে বিনয় কলিতা আৰু চাইফুদ্দিন আহমেদ, তেওঁলোকৰ সৈতে কথা পাতিম। কিন্তু তাৎপৰ্যপূৰ্ণ আৰু এটা কথা এটা যে যিকোনো ঘটনা আপুনি এজন দৰ্শক হিচাপে, সাধাৰণ দৰ্শক হিচাপে আপুনি জাষ্ট কল্পনা কৰক, কিবা এটা গোচৰত আপোনাক গ্ৰেপ্তাৰ কৰিলে, আপোনাৰ পৰিয়ালৰ কোনোবা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে, লগে লগে আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰথম কৰ্তব্য কি হ'ব? এজন অধিবক্তাৰ কাষলৈ যোৱা, যে আদালতত যেতিয়া আপোনাৰ পৰিয়ালৰ সদস্যজনক পুলিচে হাজিৰ কৰিব, আপোনাৰ অধিবক্তা থিয় হৈ তেওঁৰ বাবে কোৰ্টত মাত মাতিব, এইটো স্বাভাৱিক কথা এটা। কালি মোক যদি গ্ৰেপ্তাৰ কৰে, মোৰ পৰিয়ালৰ সদস্য এজন অধিবক্তাৰ সৈতে কথা পাতিব। কালি বিনয় কলিতাক বা চাইফুদ্দিনক যদি কিবা কাৰণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, হয়তো তেওঁৰ পৰিয়ালৰ সদস্য হওক বা আমি আমাৰ চেনেলৰ ফালৰ পৰা আমি এজন অধিবক্তাৰ সৈতে কথা পাতিম। কিন্তু এইখিনিতে প্ৰশ্ন হৈছে দিবন ডেকাৰ ঘটনাটো, দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হ'ল, আজি কোৰ্টত হাজিৰ কৰা হ'ল, শুনি আচৰিত হ'ব। দিবন ডেকাই কোনো অধিবক্তা লোৱা নাছিল। ন্যায়াধীশে সুধিছিল যে আপোনাক কোনোবা অধিবক্তা লাগিবনে? দিবন ডেকাই ক'লে মোক অধিবক্তা নালাগে। ইয়াৰ অৰ্থ কি? আচলতে দিবন ডেকা আৰু আৰক্ষীৰ মাজত বুজাবুজি আছিল নেকি? আৰক্ষীৰ লগত বুজাবুজি কৰিয়ে বিজেপি একাংশ নেতাৰ সৈতে হোৱা সম্পৰ্কৰ জৰিয়তে আৰক্ষীৰ সৈতে বুজাবুজি কৰিয়ে দিবনে কালি আত্মসমৰ্পণৰ নাটক কৰিছিল নেকি? আচলতে আৰক্ষীৰ লগত তেওঁ বুজাবুজি কৰি আহিছিল যাতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাটো দেখুৱায়, কিন্তু দিবনে ভুল কৰিলে। হয়তো আমাৰ সাংবাদিক বিনয় কলিতাক ফোন কৰি মই আত্মসমৰ্পণ কৰিবলৈ গৈ আছোঁ বুলি যি বক্তব্য আগবঢ়ালে, সেই বক্তব্য আমাৰ টেলিকাষ্ট হৈ যোৱাৰ লগে লগে আৰক্ষীত হাহাকাৰ লাগিল যে তেওঁ আত্মসমৰ্পণ কৰিব, কিন্তু গ্ৰেপ্তাৰ হোৱা নাই। ইয়াতকৈ লজ্জাজনক ঘটনা আৰক্ষীৰ বাবে একো হ'ব নোৱাৰে। সেয়েহে আৰক্ষীৰ বৃহৎ দল এটা গৈ য'ত
য'ৰ পৰা আহি আছিল দিবনক তাতে লগ ধৰি গ্ৰেপ্তাৰ কৰাটো দেখুওৱা হ'ল আৰু দিবনে জানে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে যদিও কাৰণ তেওঁৰ সৈতে বুজাবুজি আছে সেয়ে আজি কোৰ্টত তেওঁ অধিবক্তা নল'লে নেকি সেই প্ৰশ্ন আহিছিল আজি কোৰ্টত হাজিৰ কৰাৰ পিছত এজন অধিবক্তাৰ ভাষ্য আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ তেনেকুৱা ধৰণৰ নেশ্যনেল ষ্টেজত আছে কেছটো তেনেকুৱা ধৰণৰ ইনভলভমেণ্টৰ বিষয়ে এতিয়ালৈকে ক'ব পৰা নাই আৰু ফৰৱাৰ্ডিং ৰিপৰ্টত তেওঁলোকে এই 7 দিনৰ তেওঁ জিম্মাত বিচাৰিছিলে আৰু মহামান্য আদালতে 5 দিন তেওঁক পুলিচৰ জিম্মাত দিছে ক্ৰাইম ব্ৰাঞ্চৰ SPS কেছ নাম্বাৰ 13/2020 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 418 420 আৰু 120B ধাৰাত এই গোচৰটো পুলিচে ৰেজিষ্টাৰ কৰিছে আমি এই বৰ্তমান যিহেতু তেওঁলোকৰ দিবন ডেকা যিজন আছামী তেওঁ কোনো ধৰণৰ এডভকেট লোৱা নাই আৰু মহামান্য আদালতে তেওঁক সুধিছিলে যে আপুনি লিগেল এডৰ পৰা কোনো অধিবক্তা বিচাৰে নেকি এই সময়ত তেওঁ কোনো ধৰণৰ অধিবক্তা নালাগে বুলি কয় আৰু পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে অহা 6 তাৰিখে 6 ছেপ্টেম্বৰ আমাৰ লগত দুই সাংবাদিক আছে বিনয় কলিতা আৰু সাইফুদ্দিন আহমেদ এইখিনিতে কেইটামান ডাঙৰ প্ৰশ্ন সন্মুখলৈ আহিছে এই যে প্ৰশ্ন কাকত ফাদিলৰ বিষয়টো এই বিষয়টো অসমৰ জনসাধাৰণে কেনেকৈ গম পালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেকৈ গম পালে বা কিয় ইয়াক বাতিল কৰিলে তেনেহ'লে সকলো কথা আমি জানি দৰ্শকক জনাই যোৱাটো ভাল যে আচলতে প্ৰশ্ন কাকত ফাদিল হৈছে বুলি দিবনে দাবী কৰিলে তেওঁলৈ এজনে প্ৰশ্ন কাকতখন প্ৰেৰণ কৰিছিল পৰীক্ষাৰ আগে লগে লগে দিবনে এই পৰীক্ষা আয়োজন কৰা গৌতম মেছলৈ সেই বাৰ্তাটো প্ৰেৰণ কৰিছিল প্ৰশ্ন কাকতখন পঠিয়াই দিছিল গৌতম মেছে লগে লগে পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ তেতিয়াৰ চেয়াৰমেন প্ৰদীপ কুমাৰলৈ প্ৰেৰণ কৰিছিল প্ৰদীপ কুমাৰে লগে লগে গৌতম মেছ আৰু দিবনক মাতি লৈ গৈছিল মাতি লৈ গৈ পেলাই CID ওচৰলৈ গৈ দেখুৱাইছিল এই প্ৰশ্ন কাকত লিক হৈছে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে লগে লগে গোটেই পৰীক্ষাৰ প্ৰক্ৰিয়াটো বাতিল কৰি দিয়ে আৰু ইয়াৰ পিছত দিবনক যাব দিয়া হৈছিল কাৰণ দিবনৰ কোনো দুখেই নাছিল কিয়নো দিবনে প্ৰশ্ন কাকত ফাদিল হৈছে বুলি অৱগত কৰিছিল এইখিনিতে প্ৰশ্ন হয় যদি দিবনেই প্ৰশ্ন কাকত ফাদিল কৰিছিল তেনেহ'লে দিবন প্ৰশ্ন কাকত ফাদিল কৰিছিল বুলি দিবনে যদি আৰক্ষীক অৱগত কৰিছিল তেনেহ'লে দিবনে সঁচাকৈ প্ৰশ্ন কাকত ফাদিল কৰিছিল নেকি বিনয় কলিতা এই বিষয়ে কিবা তথ্য আছে হয় নিশ্চয়কৈ আচলতে এই মুহূৰ্তত ক'ব লাগিব আচলতে দিবনে যিসকলৰ পৰা ধন লৈছিলে আচলতে এয়া প্ৰায় 150মান ষ্টুডেণ্টৰ পৰা তেওঁ প্ৰাৰ্থীৰ পৰা তেওঁ ধন লৈছিলে আৰু অন্য এটা দল আছিলে সেই দলটোৱে পইচা লৈছিলে প্ৰায় 2000মান লোকৰ পৰা SI পোষ্টৰ বাবে ধন লৈছিলে 579টা পোষ্টৰ 79টা পোষ্টৰ আচলতে এইটো পৰীক্ষা আছিলে য'ত নেকি দিবনে দেখিছিলে যে মানে বহুতখিনি প্ৰাৰ্থী ইতিমধ্যে ইয়াত পইচা দিছে তাৰ পিছতে কিন্তু দিবনে ভাবিছিলে যে এই পইচাখিনি দিয়াৰ পিছত দিবনৰ যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকে চাকৰি নাপাব নেকি তাৰ পিছতে কিন্তু দিবনে কি কৰিছিলে দিবনে এটা পৰিকল্পনা হৈছিলে তাৰ পিছত তেওঁ গৈ পেলাই এক্সেক্টলি এনে ধৰণৰ কথা এটা হয় মই বুজিছোঁ বিনয় কলিতা মই আপোনাৰ কথাখিনি বুজিছোঁ মই আপোনাৰ কথাখিনি বুজিছোঁ দৰ্শকক সেই কথাখিনি অতি সহজ সৰল ভাৱত বুজাই দিব বিচাৰিছোঁ খবৰ আহিছে এনে ধৰণৰ যে প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোক লৈ দিবন ডেকা আৰু PK দত্ত জড়িত আছিল তেওঁলোকৰ উদ্দেশ্য নাছিল যে 600 পোষ্টত 600কেই তেওঁলোকে নিযুক্তি দিব তেওঁলোকৰ উদ্দেশ্য আছিল 100 পৰা 150 লোকৰ পৰা প্ৰশ্ন কাকত তেওঁলোকক বিক্ৰী কৰিব আগতীয়াকৈ প্ৰশ্ন কাকত শিকাই দিয়া হ'ব কি উত্তৰ আহিব আৰু তেওঁলোকৰ পৰা প্ৰতিটো পোষ্টৰ বাবদ 1.5 লাখ 15 লাখ টকা সংগ্ৰহ কৰিব মই এইখিনিতে যাব সাইফুদ্দিন আপোনাৰ এটা তথ্য আছে নেকি থেংক ইউ লজত কিমানে পৰীক্ষা দিছিল আৰু ভাৰ্গৱত কিমানে প্ৰাৰ্থী দিছিল পৰীক্ষা হোটেলত কিমানে পৰীক্ষা দিছিল 40 জন প্ৰাৰ্থীয়ে আচলতে যি থেংক ইউ লজ আছিল গুৱাহাটী মহানগৰীৰ কিমানজন থেংক ইউ লজত 40 জনে প্ৰাৰ্থীয়ে পৰীক্ষা দিছিল আৰু ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চৰ এই তদন্তত পোহৰলৈ আহিছে আৰু ইয়াৰ বিপৰীতে ভাৰ্গৱ গ্ৰেণ্ড যিটো ইতিমধ্যে সিল কৰি দিয়া হৈছে যোৱাকালি এই ভাৰ্গৱ হোটেল সিল কৰি দিছে প্ৰায় 64 জন প্ৰাৰ্থীয়ে তাত বহিছিল গতিকে দেখা গৈছে যে 100ৰো অধিক প্ৰাৰ্থীয়ে আচলতে হয় মহানগৰীৰ মাজমজিদ হোটেলৰ মই আকৌ খবৰ সমস্ত ঘটনাটো বুজাই দিছোঁ PK দত্ত আৰু দিবন ডেকাৰ লবিটোৱে প্ৰায় 100 পৰীক্ষাৰ্থীৰ পৰা প্ৰায় 10 লাখৰ পৰা 15 লাখ টকা সংগ্ৰহ কৰি তেওঁলোকক চাকৰি দিয়াৰ প্ৰক্ৰিয়া হাতত লৈছিল তেওঁলোকে ভালকৈ জানিছিল যে পৰীক্ষাৰ প্ৰশ্ন কাকত একাংশ বিজেপি নেতাৰ হাতত কোনোবাই দিছে এইভাবেই দিছে যে ইয়াত কংগ্ৰেছে অভিযোগ কৰাৰ নিচিনা বিজেপিয়ে নিজৰ একাংশ সদস্যক পৰীক্ষাত উত্তীৰ্ণ কৰাব বিচাৰে সেইখিনি সময়তেই আৰক্ষীৰ এটা সূত্ৰৰ জৰিয়তে আৰক্ষীৰ এটা যোগসূত্ৰৰ জৰিয়তে দিবন আৰু PK দত্তই
100 পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাব বিচাৰিছিল বিজেপিৰ অজ্ঞাতে বা যিসকলে পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ পাইছিল তেওঁলোকৰ অজ্ঞাতে কিন্তু শেষ মুহূৰ্তত দিবনতে দেখিলে যে হাজাৰ হাজাৰ লোকৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ হাতত এই প্ৰশ্নকাকত আহি পৰিলে এনে অৱস্থাত তেওঁ যিসকল ছাত্ৰৰ পৰা পইচা লৈছিল সেই আটাইবোৰকে পৰীক্ষাত উত্তীৰ্ণ কৰাব নোৱাৰিব সেয়ে শেষ মুহূৰ্তত তেওঁ এনে খবৰ দিলে ৰিক্ৰুটমেণ্ট বোৰ্ডক যে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল অৰ্থাৎ তেওঁ পৰীক্ষা বাতিল কৰাব বিচাৰিছিল পৰীক্ষা যদিহে বাতিল হ'লহেঁতেন বাতিল হ'লেও তেওঁৰ উদ্দেশ্য সফল আছিল তেনে অৱস্থাত ইতিমধ্যে কোনেও নিশ্চয় যিসকলে পইচা দিছিল দিবনক সেইসকলে কেতিয়াও আহি আৰক্ষীৰ ওচৰত অভিযোগ কৰিব নোৱাৰিলেহেঁতেন যে আমি দিবনক পইচা দিছোঁ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ 10 লাখৰ পৰা 15 লাখ কিয়নো কোনোবাই পইচা দিলে তেওঁ আটক হ'লহেঁতেন আজি যি ধৰণে আটক কৰা হৈছে অৰ্থাৎ দিবনে সমগ্ৰ টকা আত্মসাৎ কৰি আঁচনি লৈছিল আৰু এইখিনি সময়ত এটা প্ৰশ্ন আহিছে এই দিবনক লৈ আৰক্ষীয়ে তেওঁক ৰাজসাক্ষী সজাই আচলতে নাটকখন শেষ কৰিব বিচাৰিছে নেকি ৰাজসাক্ষী সজাই যিজনে ধন সংগ্ৰহ কৰিছিল প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত আছিল ইয়াৰ বিপৰীতে CID বা ক্ৰাইম ব্ৰাঞ্চে বিজেপিৰ কোনসকল লোকে প্ৰশ্নকাকত ফাদিলৰ সৈতে বা কাক বিলাইছিল সেই তদন্তৰ পৰা সম্পূৰ্ণ বাদ দি আছে এটা দিবন বিজেপিৰ সদস্য আছিল আজি এই কথা স্বীকাৰ কৰিছে ৰঞ্জিত দাস আৰু দিবনক নিলম্বন কৰা হৈছে ৰঞ্জিত দাসৰ ভাষ্য আছিল এনে ধৰণৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত গৃহ বিভাগে দিবন ডেকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সেয়েহে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি হিচাপে দিবন ডেকাক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ দলৰ প্ৰাথমিক সদস্যৰ পৰা আমি নিলম্বিত কৰিছোঁ ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মতে যে আচলতে আমি যিটো কথা কৈছোঁ যে বিজেপিৰ একাংশ নেতাই প্ৰশ্নকাকত ফাদিল কৰি তেওঁলোকৰ একাংশ সদস্যক ট্ৰেইনিং দিয়াইছিল আৰু RSSৰ একাংশ সদস্যক আৰক্ষীত সোমোৱাৰ প্ৰচেষ্টা চলাইছিল সেইটো এটা বেলেগ পন্থা আৰু দিবন আৰু পিকে দত্তৰ পন্থাটো সম্পূৰ্ণ বেলেগ আছিল ৰিপুণ বৰাৰ ভাষ্য এনেধৰণৰ আছিল হিচাপে অসমত তেওঁলোকে যে এডমিনিষ্ট্ৰেশ্যনটো আমি কেনেকৈ গেৰুৱাকৰণ কৰিব পাৰোঁ সেইটো এটা তেওঁলোকৰ কিন্তু আৰু বুলিলে যিহেতু কৰিব নোৱাৰে সেইকাৰণে যিবিলাক ভেকেঞ্চি ওলাই আহিছিল সেই ভেকেঞ্চিবিলাক আৰু বিশেষকৈ তেওঁলোকে কেইটামান ভুলনাৰেবল ছেক্টৰ বাছি লৈছিল বিশেষকৈ পুলিচ বিভাগ বা এনেধৰণৰ ভুলনাৰেবল ছেক্টৰবিলাকত যদি তেওঁলোকৰ মানুহ তেওঁলোকে সোমোৱাই দিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ গোটেই এজেণ্ডাটো প্ৰায় 33 বছৰ 34 বছৰলৈ এজন মানুহ 33 বছৰলৈ ৰিটায়াৰ নহয় গতিকে এটা দীঘলীয়া দিনৰ তেওঁলোকৰ পৰিকল্পনা আৰু সেই পৰিকল্পনা অনুসৰি ইয়াত টকা পইচাৰ কথাটো আছে এটা পাৰ্টত কিন্তু সেইটো গৌণ মূল বস্তুটো হৈছে কৰাপ্টেড কোনোবা বিষয়াই পইচাৰ বিনিময়ত কিবা কিবি স্কেম কৰিছে কুৱেশ্যন পেপাৰ লিক কৰিছে সেইটো গৌণ কিন্তু মূল বস্তুটো তেওঁলোকৰ এই ধৰণে পলিচি ডিচিশ্যনটো আছিল আৰু সেইকাৰণে তেওঁলোকে এই গোটেই কুৱেশ্যন পেপাৰখিনি তেওঁলোকে আগতীয়াকৈ লিক কৰি তেওঁলোকৰ কেডাৰবিলাকৰ মাজত মক ট্ৰায়েল পাতিছিল বিজেপিৰ একাংশ সদস্যই তেওঁলোকৰ একাংশ নিৰ্দিষ্ট পৰীক্ষাৰ্থীক ট্ৰেইনিং দিয়াৰ অভিযোগ উত্থাপন হৈছে এই ক্ষেত্ৰত টিংখং সমষ্টিৰ বিধায়ক বিমল বৰাৰ প্ৰসংগ উত্থাপন হৈছিল কিন্তু আজি এই ক্ষেত্ৰত স্পষ্টীকৰণ আগবঢ়াই প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আপুনি ক'লে মুখেৰে এতিয়া যে কোচিং কৰাৰ কথাটো কৈছে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2011ৰ পৰা যেতিয়া 16 চনলৈ 14 চনলৈ যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিলে আৰু তেখেতে স্বচ্ছ আৰু নিকাভাৱে টেটৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা এছেম্বলি মজিয়াত কৈছিলে আৰু তেখেতে নিজে কৈছিলে যে আমাৰ বিধায়কসকলে টেটৰ চাকৰিৰ কাৰণে আমাৰ ওচৰত নাহিব আৰু যিহেতু এইটো স্বচ্ছ আৰু নিকাভাৱে হ'ব গতিকে আপোনালোকে বিধায়কসকলে বিনামূলীয়া কোচিং চেণ্টাৰ আপোনালোকে কৰিলে আপোনালোকৰ সমষ্টিৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব
হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়া কোচিং চেণ্টাৰ টেটৰ বাবে কৰিব দিছিল আৰক্ষীৰ এছআই পদৰ বাবে কোৱা নাছিল এছআই পদৰ বাবে পৰীক্ষা আৰু এনেধৰণৰ কোচিং চেণ্টাৰ আয়োজন কৰাত নিশ্চয় বাধা নাই বিজেপিৰ বিধায়কে নিজ সমষ্টিত মুকলিভাৱে বিজ্ঞাপন দি বেনাৰ পোষ্টাৰ লগাই ট্ৰেইনিং কৰিব পাৰে কিন্তু কেৱল এটা দিনৰ বাবে ভোজে ভাতে খুৱাই যদি ট্ৰেইনিং হয় নিৰ্দিষ্ট প্ৰশ্ন বুজোৱা হয় তেনেহ'লে সেয়া আমি ট্ৰেইনিং বুলি ক'ম নে প্ৰশ্ন কাকত ফাদিলৰ কৌশল বুলি ক'ম